এতিয়া মাথা এটা ধুই লৈছোঁ এলা কিনো কম আৰু জোতাৰ ওপৰতে জোৰ মানুহ ভাবি ষ্টাইলতে মই মাথা এটা ধুই গৈছোঁ একদম হেল্ল' গাইজ এই আজি মই পৰীক্ষা দিবা যাব ওলাইছোঁ তাৰমানে মায়ে বোলে কিবা খুৱাই দে মোক ভাত খুৱাই দে বোলে ৰাতিপুৱাৰ পৰা ভাত খাব পাৰি নাই গাইজ কচোন নৰিয়ে কিন্তু নাই উপায় নাই দে মিঠা খালেহে মিঠা হ'ব দিয়ে হাত দিয়ে আমাৰ নৰিয়ে ৰাতিপুৱা ভাত পৰীক্ষা যি হবে হ'ব গাইজ যাম লিখিম ভালকৈ লিখিব চেষ্টা কৰিম আৰু তো এতিয়া মাথা এটা ধুই লৈছোঁ এলা কিনো কম আৰু জোতাৰ ওপৰতে জোৰ মানুহ ভাবি ষ্টাইলতে মই মাথা এটা ধুই গৈছোঁ একদম নহয় ফুটাটো লওঁ দে গাইজ 3 ঘণ্টা দি বহি থকাটো বৰ কম ধেমালি নহ'ব কিন্তু তাৰপিছত গা একদম ঘামে যাবে নহাই যাব তাৰপিছত অকণমান ফিচকৈ মাৰি লওঁ নিজৰ পাৰফিউম নাই সেইকাৰণে মানে ফিচকৈ মাৰিছোঁ বেলেগৰ হ'লে ফিচকৈ মাৰিলোঁ হয় তাৰপিছত পনা মানুহ না আমি চাই নাচাকা মানুহ তো তাৰ কাৰণে দেখা নাপালে বৰ দিগদাৰ হ'ব সেইকাৰণে মুচি চুচি লৈছোঁ চশমাযোৰ আগতীয়াকৈ যাওঁ মই চাওঁ সৰুপিক মাত দিবা গ'লো কিন্তু নুঠিলা তাই আৰু এই ডাঙৰ আপী মায়ে কাকা যাব ওলাইছে মোক থবা মায়ে আগবঢ়াই থবা আহিলা আৰু এই কাকাই মোক চাৰিআলিক লাগি থৈ আহিলা চাৰিআলি পাই মানে মই বেলেগৰ লগত যাম আৰু তো और आई गाइस मंजिल मेरी मंजिल मिल गई फातिमा कॉन्वेंट इंग्लिश मीडियम स्कूल रंगिया गाइस এনেকৈ ন পৰীক্ষাটো দিলোঁ দি কিনে মানে ইউটাৰ্ণ ল'লোঁ ঘৰক লাগি আৰু মানুহ চানুহ দেখাব নোৱাৰিলোঁ গাইজ মোবাইলটো যিহেতু লগত নাছিল সেইকাৰণে তাৰপিছত কাৰ কেনেকুৱা পৰীক্ষা হ'ল জনাবি কমেণ্ট বক্সত আৰু ভিডিঅ'টো এৰিলোঁ বাই চি ইউ মাই নেক্সট ভিডিঅ'